কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেইনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে নহলে স্বামীৰ ব্যৱসায় দিয়ক 1 বছৰ পিছত আমি আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে বোলে মই গ্ৰুপত দিছিলো গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে আপত্তি নাই বোলে মই ঘৰত গাহৰি পুহিলো মই ঘৰত পিঠা পনা বনালো মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলো গামোচা বনালো আমাৰ কোনো কথা নাই বোলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিলে তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ জিটোৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেইনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়ে থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে
আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াতো ঘৰ আপোনালোকে ফৰ্ম ফিল আপ কৰিলে ফৰ্ম ফিল আপ কৰাৰ পিছত 40 লাখ মহিলাৰ কাগজ পত্ৰ আমি পৰীক্ষা কৰিলো অলপ সময় লাগিলে আৰু এই সময়ৰ মাজতে আমাৰ কংগ্ৰেছ দলৰ মানুহবিলাকে উলিয়াই দিলে যে মামাই মিছাকৈ কৈছে এইবোৰ টকা নিদিয়ে তহঁতক এনে মিটিঙে লৈ ফুৰিছে কৈছিল না নাই তেনেকে আজি এতিয়া আপোনালোকে সকলোৱে গম পালে যে আমাৰ চৰকাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কোনো কথা মিছাকৈ নকয় যি কয় তাক কৰি দেখুৱায় হয় না নহয় নে মই ভুল কৰিলো নেকি তেলে সবে হাত চাপৰি এটা বজাব লাগে না নালাগে ঠিক আছে আজি আপোনালোক সকলোৱে বুজি পালে যে আমাৰ চৰকাৰে যি কথা কয় তাক আখৰে আখৰে পালন কৰে যোৱা বছৰ ইলেকশ্যনৰ আগত যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়াও আমাৰ কংগ্ৰেছ দলে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ কাৰণে আহিছে 2 মাহ টকা পাব তাৰ পিছত বন্ধ হৈ যাব কিন্তু আজিলৈকে অৰুণোদয় আঁচনি বন্ধ নহল 6 বছৰত আজি আমি অৰুণোদয় আঁচনিয়ে ভৰি দিলো প্ৰথমতে 830 টকা পালে তাৰ পিছত 1000 টকা পালে তাৰ পিছত 1250 টকা পালে আৰু এইবাৰ অৰুণোদয় মহিলাসকলে 1250 লগত গেছৰ সিলিন্ডাৰ কিনিলে আৰু 250 টকা চৰকাৰৰ পৰা পাব তাৰ বিষয়েও আপোনালোকে ইতিমধ্যে গম পাইছে তাৰ মানে আগতে আছিল অৰুণোদয় 1250 এতিয়া হল গৈ 1500 টকা তাৰ মানে আমাৰ যি আঁচনি আমি হাতত লওঁ সেই আঁচনি আমিতো বন্ধ নকৰোৱে আঁচনিটোক যেনেকে গছ পুলি এডাল পানী দি তাক মানুহে ডাঙৰ কৰে আমি তাক ডাঙৰ কৰি লৈ গৈ থাকো আজি আমি ইয়াতে মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিম আজি আপোনালোকে 10,000 টকা লাভ কৰিব আৰু এই 10,000 টকা দি আমি সবে এটা মোবাইল কিনি দিম নেকি কোনে কোনে মোবাইল কিনিব হাত দাঙক আচ্ছা কাৰ মোবাইল আছে হেতুৱে তেওঁলোকে হাত দাঙক ঘৰত কাৰ মোবাইল আছে বাপৰে এফালে মোবাইল আছে ইমান মোবাইল আছে তেতিয়ালে মোবাইল কিনিব নালাগে এই 10,000 টকা দি আমি বজাৰ কৰি লম হ'ব আচ্ছা এতিয়া আমি মোবাইলও নিকিনো আমি বজাৰো নকৰো আমি কি কৰিম এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিম এতিয়া ভাল কৰি আমি কেনেকে ব্যৱহাৰ কৰিব পাৰো যদি এই 10,000 টকাটো আমি যদি গ্ৰুপত দিও গ্ৰুপটোৰ কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা যদি আমি বেংকত দিও বেংকে আমাক বেছিকৈ লোন দিব কাৰণ 1 লাখ টকা আমাৰ গ্ৰুপৰ একাউণ্টত আছে বেংকে কেতিয়া আমাক লোন দিয়ে
যেতিয়া আমাৰ একাউণ্টত বেংকে টকা দেখা পায়, আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ল'লে 99% উভতাই দিয়ে। সেইকাৰণে বেংকেও লোন দিব বেয়া নাপায় আৰু 10জনী মহিলাই লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰে। তাৰ পিছত আমি ভাবিলোঁ যে নহয়, আমি গ্ৰুপত নিদিওঁ, আমি নিজাকৈ কিবা কাম কৰিম। তেতিয়াহ'লেও আমাৰ কোনো আপত্তি নাই, গ্ৰুপত দিলেও আপোনালোকে দিব পাৰে আৰু নিজাকৈ যদি এই টকা আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, কোনোবাই ঘৰৰ দোকান আছে, দোকানত দিব, পিঠা পনাৰ ব্যৱসায় কৰে, পিঠা পনা বনাব, গামোচা বনাব, আমাৰ কোনো আপত্তি নাই। কিন্তু 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব।